নমস্কাৰ অৱশেষত DWৰ 5550টা পদৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত আহিলে এটা অত্যন্ত ভাল খবৰ প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী আপোনালোকে স্ক্ৰীনত দেখিছে আজি এখন প্ৰকাশ পাইছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী 19 নোটিছ ইন পাৰ্চেন্স অফ দি লেটাৰ অফ প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট Guwahati Medical College and Hospital, Guwahati 32, by letter number dated 17/1/2025. It is for general information of all concerned that the medical examination of person with disability (PWD) candidates dated 26/12/2023 for recruitment of regular teacher LP and UP are as follows. Date দিছে 29/1/2025 আৰু 30 তাৰিখত দিছে আপোনালোকে নিশ্চয় দেখিছে গতিকে আৰু তাৰ তালিকাখনো প্ৰকাশ পাইছে PWD ক্যান্ডিডেটৰ কাৰণে 29 তাৰিখ আৰু 30 তাৰিখত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ নটিফিকেশ্যনখন প্ৰকাশ পাইছে আৰু তেওঁলোক ফিজিক্যালি তাত উপস্থিত থাকিব লাগিব আৰু কি কি ডকুমেণ্ট লগত নিব লাগিব সকলোখিনি ভিডিঅ'টো আপোনালোকক কম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে স্ক্ৰীনত দেখিছে গতিকে 29 তাৰিখ আৰু 30 তাৰিখত জানুৱাৰী মাহৰ তেওঁলোকৰ হ'ব মেডিকেল বোৰ্ডৰ সন্মুখত তেওঁলোক উপস্থিত হ'ব লাগিব আৰু ভেন্যুটো আপোনালোকে নিশ্চয় দেখিলে আৰু কি কি ডকুমেণ্ট নিব লাগিব প্ৰথমতে একনলেজমেন্টছ অফ অনলাইন এপ্লিকেশ্যন হেখন লগত নিব লাগিব অৰিজিনেল অফ PWD সাৰ্টিফিকেট ইস্যুড বাই দি কম্পিটেন্ট অথৰিটি দিয়া অৰিজিনেল PWD সাৰ্টিফিকেটখন নিব লাগিব পান কাৰ্ড বা ভোটাৰ কাৰ্ড নিব লাগিব আৰু আধাৰ কাৰ্ড লগত নিব লাগিব 2 কপি পাছপোৰ্ট সাইজ ফটোগ্ৰাফ নিব লাগিব আৰু অল আদাৰ ৰিলেভেন্ট ডকুমেণ্টছ সকলো আপোনালোকৰ একাডেমিক্স আৰু প্ৰফেশনাল কোৱালিফিকেশ্যনৰ ডকুমেণ্টখিনিৰ লগত লৈ যাব গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ইয়াত নোট দিছে যে দি ক্যান্ডিডেটছ উইল বি ক্যান্সেল forthwith if any kind of fraudulence, discrepancy, mispresentation of facts is detected by the appropriate authority at any point of time. The candidates will be barred from taking part in any govt recruitment process in future and subsequent legal action will be initiated against such candidate. কোনোবাই যদি তেনেকুৱা ধৰণৰ ইলিগেল বা ফ্ৰডুলেন্ট বা ডিসক্ৰিপেন্সি বা মিসপ্ৰেজেন্টেশন কৰে তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থাও গ্ৰহণ কৰা হ'ব বুলি নোটটোত লিখি দিয়া হৈছে গতিকে PWD ক্যান্ডিডেট সকলৰ ফিজিক্যালি তেওঁলোক মেডিকেল বোৰ্ডৰ সন্মুখীন হ'ব লাগিব আৰু তেওঁলোকে কি কি ডকুমেণ্ট লগত নিব লাগিব সকলোখিনি উল্লেখ কৰি দিছে নটিফিকেশ্যনখনত তথাপিতো আমি আপোনালোকক সহজ সৰল ভাষাত ক'বলৈ চেষ্টা কৰিলোঁ গতিকে অৱশেষত 5550টা পদৰ ফিজিক্যাল ডকুমেণ্ট বিশেষকৈ PWD ক্যান্ডিডেট সকলৰ মেডিকেল বোৰ্ডৰ ভেৰিফিকেশ্যন সম্পৰ্কত গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পালে এনে ধৰণৰ খবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু